যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ বাবে উদ্বেগজনক খবৰ যক্ষ্মা ৰোগৰ বিনামূলীয়া ঔষধৰ অভাৱ বিগত এমাহ ধৰি লখিমপুৰত নাই চৰকাৰী ঔষধৰ যোগান বৰ্তমান জিলাখনত আছে 554 গৰাকী যক্ষ্মা ৰোগী দৈনিক 300 ৰোগীয়ে সেৱন কৰে যক্ষ্মা ৰোগৰ ঔষধ বিপণিত ঔষধ নাপায় ৰোগীৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সেয়েহে চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে নাই পোৱা এতিয়া দুদিন ধৰি মই মেডিচিন গোটেই লখিমপুৰত বিচাৰিও পোৱা নাই নিজৰ কাৰণে নাই পোৱা গোটেই ফাৰ্মেচী কেইটাতো বিচাৰিছোঁ নাই এতিয়া কি কৰা হ'ব এতিয়া আমিতো নোখোৱাকৈ কৈছে বোলে এদিন দুদিন নাখালে মানে নোখোৱাকৈ থাকিলে বেয়া হ'ব বুলি কৈছে আকৌ নোপোৱাটো কি কৰিম আমি আমাৰ বিনামূলীয়া বুলি কয় এতিয়া কি কৰিবি এতিয়া এই ল'বলৈ আহিছিলোঁ মই এতিয়া পাম নি নাপাম জানো মেডিচিন পোৱা নাই আজি 8 দিন ধৰি খোৱাই নাই মই নিজৰে মই খাই আছোঁ কণ্টিনিউ 8 মাহমান হৈ গৈছে আৰু এতিয়া মেডিচিন এতিয়া আউট অফ কিনিব লাগিব আৰু তাকে নাজানো নহয় এতিয়া গৈ চাম যদি পাওঁ আৰু তেতিয়া ল'ব লাগিব ছাপ্লাই আগতো পাই আছিলোঁ কিন্তু এতিয়া বৰ্তমান নাই আৰু আমাৰ যিখিনি পেচেণ্ট বৰ্তমান টিবি ট্ৰিটমেণ্টত আছে প্ৰায় 554 গৰাকী পেচেণ্ট তাৰে ভিতৰত যিখিনি পেচেণ্টে আমাৰ দুটা ফেজত হয় ট্ৰিটমেণ্টটো এটা ইণ্টেনচিভ ফেজ এটা কণ্টিনিউশ্যন ফেজ আমাৰ ইণ্টেনচিভ ফেজৰ কাৰণে প্ৰয়োজন হোৱা যিটো 4FDC বুলি কওঁ আমি সেইখিনি আছে কিন্তু 3FDC মানে যিটো কণ্টিনিউশ্যন ফেজত দিবলগীয়া সেই মেডিচিনখিনি প্ৰায় আমাৰ এমাহমানৰ পৰা শ্বৰ্টেজ হৈছে আৰু এইটো অকল লখিমপুৰ বুলি নহয় এইটো গোটেই ভাৰততে হৈছে কাৰণ এই মেডিচিনৰ যোনটো ছাপ্লাই এইটো ভাৰত চৰকাৰৰ CTD বা চেণ্ট্ৰেল টিবি ডিভিজনৰ পৰা হয় আৰু তেখেতসকলে গোটেই ভাৰততে এই যিটো ৰিকুৱাৰমেণ্ট থাকে ষ্টেটবিলাকৰ সেইমতে তেখেতসকলে মেডিচিনখিনি ছাপ্লাই দিয়ে কিন্তু যিটো ছাপ্লাই চেইন মেনেজমেণ্ট থাকে তেখেতসকলৰ মানে ধৰি লওক যোৱা বছৰটোত আমাৰ যিহেতু বহুত বেছি কেছ ডিটেক্ট হৈছে আৰু যিহেতু টিবি এলিমিনেশ্যন প্ৰগ্ৰেম এটা চলি থকাৰ কাৰণে বহুতখিনি ইণ্টেনচিফাইড এক্টিভিটিজ হৈছে সেইবিলাকৰ কাৰণে বহুত কেছ ডিটেকশ্যনো বেছি হৈছে অসমতে যোৱা বছৰটোত আমাৰ মোৰ দেন 51,000 কেছ ডিটেক্ট হৈছে বা ভাৰতত যদি চাওঁ আমি মোৰ দেন 24 লাখ কেছ ডিটেক্ট হৈছে তো সেইটো কাৰণে ছাডেনলি যিটো ডিমাণ্ড এণ্ড ছাপ্লাই থাকে সেই তাৰ মাজত অকণমান এটা মানে বেলেঞ্চটো ঠিক হোৱা নাই এনেকুৱা এটা পৰিস্থিতি হৈছে ৰিকুৱাৰমেণ্ট বেছি হোৱাৰ কাৰণে কোম্পানীবিলাকে বেছি মেডিচিনৰ প্ৰয়োজন মিট কৰিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত আমাক যিমানটো প্ৰয়োজন হয় তাতকৈ আমি অলপমান মেডিচিন কম পাইছোঁ সেইটো কাৰণে আমি গভৰ্ণমেণ্টক ইতিমধ্যে জনাইছোঁ আৰু আমাৰ জিলাখনৰ কাৰণে আমাক প্ৰয়োজনীয় মেডিচিনখিনিৰ কাৰণে ইতিমধ্যে গভৰ্ণমেণ্টে আমাক যোৱা মে' মাহৰ 3 তাৰিখে এটা অফিচিয়েল অৰ্ডাৰ কৰি দিছে যে আপোনালোকৰ ৰিকুৱাৰমেণ্ট যিটো আছে তাৰ ভিত্তিত এটা মেডিচিনটো পাৰ্চেছ কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰক আমি ইতিমধ্যে সেইটো কাৰণে সেই মেডিচিনটো যিবিলাক ডিষ্ট্ৰিবিউটৰে দিয়ে তেনেকুৱা ডাঙৰ ডিষ্ট্ৰিবিউটৰ আমাৰ লখিমপুৰ জিলাত নাই ডিব্ৰুগড়ত আছে গুৱাহাটীত আছে গতিকে তেখেতসকলৰ লগত যোগাযোগ কৰিছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমাক এসপ্তাহ সময় দিছিলে যে আমি এইটো মেডিচিনটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা